লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে মন্থনৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপি। যোৰহাটত বিপৰ্যয়ৰ মূল কাৰণ কি? যোৰহাটক লৈ বিশেষ মন্থন কৰিব বিজেপিয়ে। কিন্তু যোৰহাটৰ বিজেপিক লৈ মন্থন চলাব কোনে? ভালৰ বাবে লৈ বিজেপিয়ে কালহে চপালে নেকি কংগ্ৰেছৰ হাই প্ৰফাইল নেতাক? যিকোনো প্ৰকাৰে শেহতীয়া লোকসভা নিৰ্বাচনত যোৰহাট দখলৰ বাবে উঠি পৰি লাগিছিল শাসকীয় বিজেপি। গৌৰৱৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক কৌশল প্ৰয়োগ কৰিছিল বিজেপিয়ে। এই বিভিন্ন ৰাজনৈতিক পৰিকল্পনাৰ অন্যতম ৰণনীতি আছিল গৌৰৱ গগৈক মানসিকভাৱে দুৰ্বল কৰি তোলা। যোৰহাটৰ প্ৰভাৱশালী কংগ্ৰেছীক গেৰুৱাকৰণ কৰাটো আছিল বিজেপিৰ বিশেষ ৰণনীতি। এনে পৰিকল্পনা মতেই ৰাণা গোস্বামী, সুৰুজ দিহিঙীয়া, অনুজ বৰকটকী, গৌৰৱ সুমানী, অংকিতা দত্তক বিজেপিলৈ আনিছিল। কিন্তু এইসকল নেতাৰ কংগ্ৰেছ ত্যাগে বিজেপিক কিমান লাভান্বিত কৰিলে যোৰহাটত? কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে গেৰুৱা বসন পিন্ধিয়ে দম্ভালি মাৰিছিল, নতুন পিটছত খেলিবলৈ আহিছোঁ। মই কংগ্ৰেছত এটা দীঘলীয়া ইনিংছ খেলি মই আজি সেই ইনিংছৰ সামৰণি মাৰিছোঁ। নতুন ক্ৰিজত, নতুন পিটছত মই আজিৰ পৰা নতুন এখন ভাৰতীয় জনতা পাৰ্টিক যোগেদি অসমবাসীক সেৱা কৰাৰ স্বাৰ্থত মই আজি নতুন ক্ৰিজত আজি ভৰি দিছোঁ। কিন্তু ৰাণা গোস্বামীয়ে প্ৰকৃততে খেলিলে কাৰ হৈ? নিজৰ পঞ্চায়ততে 1517টা ভোটত পিছ পৰি থাকিল বিজেপিৰ উপসভাপতিজন। এওঁ সুৰুজ দিহিঙীয়া বিজেপিত যোগদান কৰিয়ে কি কৈছিল শুনক। কাৰেণ্ট নথকা এটা ঘৰৰ পৰা কাৰেণ্ট থকা এটা ঘৰলৈ আহিছোঁ আৰু ৰাজনৈতিক দলৰ কৰ্মী হিচাপে আন 10জনৰ বাবে কাম কৰাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আন্ধাৰ এৰি পোহৰলৈ আহিছে হেনো সুৰুজ দিহিঙীয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে নিজৰ বুথতে আন্ধাৰ নামি আহিল সুৰুজৰ। দীৰ্ঘদিন ধৰি কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ন্যায়ৰ আশাত কংগ্ৰেছ এৰি বিজেপিলৈ গৈছিল অংকিতা দত্ত। কি কাৰণ আছিলে? ইমান মহিলাৰ কথা কয়, ইমান নাৰী সন্মানৰ কথা কয়, কিন্তু ৰাহুল গান্ধীয়ে আমগুৰিলৈ আহি পেলাই এই মহিলাসকলক ন্যায় নিদিলে। কিন্তু নিজৰ বুথৰ ভোটাৰে অন্যায় কৰিলে অংকিতাক। 143টা ভোটত নিজ বুথতে পিছ পৰিল অংকিতা। যোৰহাটত গৌৰৱ গগৈক পৰাস্ত কৰাৰ প্ৰতিশ্ৰুতিৰে বিজেপিলৈ আহিছিল প্ৰাক্তন মন্ত্ৰী শৰদ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকী। কিন্তু খবৰ অনুসৰি অনুজ বৰকটকীৰ দলত্যাগে উৎসাহিতহে কৰিলে পুৰণি কংগ্ৰেছীক। আনকি আগদিনালৈকে গৌৰৱ গগৈৰ হাতে হাত ধৰি ঘূৰি ফুৰা মানস বৰাকো গেৰুৱা বসন পিন্ধোৱা হ'ল। কিন্তু মানসৰ যোগদানে যোৰহাটত বিজেপিক কি লাভ দিলে? এই প্ৰশ্নৰ উত্তৰ এতিয়া পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে হৈছে। এইসকল বিয়াগুম নেতাৰ যোগদানৰ পিছতো যোৰহাট ধৰি ৰাখিব পৰা নগ'ল। কিন্তু বিজেপি আশাবাদী 2024লৈকে এইসকলে নিজ নিজ সমষ্টিত পুনৰ বিজেপিৰ আদৰ্শৰ কথা কৈ ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব বিজেপিলৈ যোৱা প্ৰাক্তন কংগ্ৰেছীসকলে। বিজেপিলৈ যোৱা প্ৰাক্তন কংগ্ৰেছীসকলে এতিয়া আশা দেখিছে 2024ত সফল হ'ব বুলি। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।